আমগুৰিত ১.৫ বছৰে অসম্পূৰ্ণ এটা পথৰ নিৰ্মাণ কাৰ্য ঠিকাদাৰৰ হেমাহিৰ বাবে নিৰ্মাণ অসম্পূৰ্ণ ৪০০ মিটাৰ দৈৰ্ঘ্যৰ পথটোৰ থিয় আলিৰ পৰা নপাম নাটগাঁও সংযোগী পথৰ এই দুৰৱস্থা ঠিকাদাৰ প্ৰতুল দুৱৰাৰ বিৰুদ্ধে পথ নিৰ্মাণত হেমাহিৰ অভিযোগ উত্থাপন হৈছে। পথটোৰ বাবে ২০২২-২৩ বৰ্ষতে ২৯,২৭,০০০ টকা আবণ্টন দিয়া হৈছিল। সামান্য এজাক বৰষুণতে বোকাময় হৈ পৰে পথছোৱা আৰু পথৰ দুৰৱস্থাত জমৰ যাতনা ভুগিছে এতিয়া সাধাৰণ জনতাই। ঠিকাদাৰ হেমাহি প্ৰধান কথা ঠিকাদাৰ হেমাহি তেওঁলোকে ইমান লাহে লাহে কামখিনি কৰিলে ১.৫ বছৰ দিন গ'ল এতিয়ালৈকে কোনো আমি ভাল ৰাস্তা নেদেখিলোৱেই। তাৰপিছতে জল জীৱনৰ ৰাস্তাটো খান্দি দিনে অৱস্থা বেয়া কৰি দিলে। ঠিকাদাৰে ৰাস্তাটো ছাইডটো উলিয়াইছিলে, উলিওৱাৰ পিছত তেওঁলোকে সেইটো ৰাস্তাটো খান্দি পানি মাটিখিনি মাজলৈ গুচি আহিলে। সিদিনাখন আমি কেইজনমানে আহি লগ খাই ৰাস্তাটো চুচি পানি মাটিখিনি ছাইড কৰি তাৰপিছতে শিলখিনি উলিয়াই যেনে জাপোৱাৰ ব্যৱস্থা কৰিলোঁ। এতিয়া আকৌ বৰষুণ আহি গ'ল, তেওঁলোকক আমি ইমানেই ফোন কৰোঁতে ফোনো ৰিচিভ নকৰে আৰু কোনো কথা তেওঁলোকে আমাৰ মানি লোৱা নাই এতিয়ালৈকে। ১.৫ বছৰৰ পৰা এই ৰাস্তাটো নিৰ্মাণ কৰিবলৈ তেওঁলোকে আগবাঢ়িছিলে, কিন্তু আজি ১.৫ বছৰৰ পৰা ৰাস্তাটো আজি পৰ্যায় দেখিছে এই ধৰণে আছে। আৰু আমাৰ অঞ্চলবাসী ৰাইজে ইমানেই সমস্যা ভুগিবলগীয়া হৈছে। আজি ১.৫ বছৰ আগতে তেওঁলোকে কামটো আৰম্ভ কৰি কামটো আধাখনীয়া কৰিছে। কাম প্ৰথমতে আৰম্ভ কৰিলে, কিন্তু কামটো আধাখনীয়া কৰি বিসংগতি আহি পৰিলে কামটোত আচলতে। আৰু বিভিন্ন বিভাগীয় কৰ্তৃপক্ষৰ মাজতে আহিলে আমি অহা দেখা পাইছিলোঁ। ৰাস্তাটোৰ ওপৰত বিভিন্ন মাটি খনন কৰি পেলাই তেওঁলোকে প্ৰাথমিক এটা অনুসন্ধানো চলাইছিলে। তাৰপিছত পুনৰ কাম কৰাৰ নিৰ্দেশ দিলে, সেইটো কামো কৰিলে। কিন্তু কাম কৰিলে যদিও আজি এতিয়া দেখিছে বাৰিষা এতিয়া আগমন হৈছে। আৰু এটা কথা আমি নুবুজিলোঁ যে বিভাগীয় কৰ্তৃপক্ষই ঠিকাদাৰবিলাকক কামবিলাক কিয় বাৰিষা কালত কৰিবলৈ দিয়ে। খৰালি কালত কাম কৰিবলৈ কি তেওঁলোকৰ পুঁজিৰ অভাৱ নে তেওঁলোকৰ মানসিকতাৰ অভাৱ, এইটো এটা ডাঙৰ প্ৰশ্ন হৈছে আমাৰ।